বিটিআৰ ওদালগুৰি জিলাত আজিৰ পৰা আৰম্ভ হৈছে ষষ্ঠ ৰাউণ্ডৰ গুণোৎসৱ। বড়ো সাহিত্য সভাৰ পৰিপ্ৰেক্ষিত বাতিল হোৱা বহুকেইখন শিক্ষা অনুষ্ঠানৰ গুণোৎসৱ বিটিআৰ ওদালগুৰি জিলাত আজিৰ পৰা আৰম্ভ হৈছে ষষ্ঠ ৰাউণ্ডৰ গুণোৎসৱ। উল্লেখযোগ্য যে খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি বহুকেইখন স্কুলত আজি গুণোৎসৱ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে গুণগত শিক্ষাৰ মানদণ্ড উন্নীতকৰণ কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে লোৱা গুণোৎসৱৰ প্ৰয়াসে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ মাজত শিক্ষাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আজিৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ সন্দৰ্ভত এক্সটাৰ্নেল এভালুৱেটৰ শৈলেন্দ্ৰ মোহন নাথ আৰু কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত চহৰীয়াই গুণোৎসৱৰ লগতে আগন্তুক হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ জনাই আমাৰ চেনেলৰ সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ। হয়, আজি গুণোৎসৱৰ শেষ দিন বুলি ক'ব পাৰি। ওদালগুৰি জিলাত আমাৰ কলাইগাঁও হায়াৰ ছেকেণ্ডেৰী ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত আৰু এই দিনটোত আমাক 3গৰাকীকৈ এক্সটাৰ্নেল ইভালুৱেটৰ চৰকাৰীভাৱে নিয়োজিত কৰিছে। তেওঁলোকে ৰাতিপুৱা প্ৰায় 8 বজাতে আহি বিদ্যালয়ত উপস্থিত হৈছে আৰু বিদ্যালয়ৰ প্ৰাতঃ প্ৰাৰ্থনাৰে সমূহ কাৰ্যসূচী আৰম্ভ হৈছে। আৰু এই দিনটো আমাৰ আচলতে যথেষ্ট উলহ-মালহ হয়। এইকাৰণে ভাল লাগে যে ল'ৰা-ছোৱালী এটা বহুত উৎসাহ প্ৰদৰ্শন কৰে, আমাৰো ভাল লাগে। আৰু চৰকাৰীভাৱে যিটো এই গুণোৎসৱ পাতে তাত আমি যথেষ্ট আনন্দিত হওঁ। যদিও বা অলপ কষ্ট হয় কাৰণ ছিষ্টেমেটিকভাৱে বস্তুখিনি ৰাখিব লাগে, ছিষ্টেমেটিকভাৱে ল'ৰা-ছোৱালীক শিকাব লাগে, চববিলাক কৰিব লাগে। আৰু এইটোৰ জৰিয়তে এটা ডাঙৰ কথা, চৰকাৰী ব্যৱস্থাটোক মই সদায় ধন্যবাদ সেইকাৰণে দিছোঁ যে ল'ৰা-ছোৱালীয়ে শিকে, বহুত ডিচিপ্লিন শিকে। আৰু প্ৰতি বছৰে যিহেতু এইটো এটা কুচকাৱাজৰ নিচিনা হয়, গতিকে স্কুলীয়াভাৱে বিদ্যালয়ৰ আমাৰ যিবিলাক নিয়ম শৃংখলা সেইবিলাকৰ উপৰিও কাগজ-পত্ৰবিলাকৰ ক্ষেত্ৰত বা একাউণ্টছবিলাকৰ ক্ষেত্ৰত বা অন্যান্য দিশতো আমি যথেষ্টভাৱে সচেতন হ'বলৈ আমি সুবিধা পাওঁ। আৰু স্কুলখন নিয়াৰিকৈ পৰিচালনাৰ ক্ষেত্ৰত আমাক এটা গিয়াৰ আপ কৰাৰ নিচিনা হয় আৰু সেইকাৰণে আমাৰ ল'ৰা-ছোৱালীবিলাকৰো এটা উৎসাহ আহে। গুণোৎসৱৰ ষষ্ঠ ৰাউণ্ডত মানে এইটো ওদালগুৰি ডিষ্ট্ৰিক্টতো মোটামুটি ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা আৰম্ভ হৈছিল চেল্ফ যিটো এভালুৱেশ্যন। এইটো ইয়াত ওদালগুৰিত কলাগাঁও 8 তাৰিখে হোৱাৰ কথা আছিল, কিন্তু কিবা-কিবি কাৰণ অৰ্থাৎ বড়ো সাহিত্য সভাৰ অধিৱেশনৰ কাৰণে এটা দিন পিছাব লগা হৈছিল, শেষৰ দিনটো পিছুৱাই দিয়া হৈছিল। আৰু আজি 7 তাৰিখে ইয়াতে গুণোৎসৱ আৰম্ভ হৈছে কলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু এই বিদ্যালয়লৈকে আমি এক্সটাৰ্নেল ইভালুৱেটৰ হৈ আহিছোঁ। ইয়াত আমি আহি যিটো পৰিৱেশ পাইছোঁ, ভালেই লাগিছে পৰিৱেশটো। সকলো ল'ৰা-ছোৱালী উপস্থিত আছে, এছেম্বলি সদস্যসকল আছে, প্ৰিন্সিপাল আছে, সকলোৱে সময়মতে উপস্থিত হৈছে। আৰু ৰাতিপুৱা যিবিলাক মানে কাৰ্যসূচী, যিবিলাকে মানে প্ৰাৰ্থনা বা মৰ্ণিং এছেম্বলি যিটো কোৱা হয়, সেইখিনি সকলোৱে পাৰ হৈ যোৱাৰ পিছত আমি এক্সটাৰ্নেল ইভালুৱেটৰ এজনে প্ৰিন্সিপাল ছাৰ আৰু বিদ্যালয়ৰ এছেম্বলিৰ সভাপতি, মাতৃ দলৰ সভাপতি সকলোকে লগত লৈ OMR শ্বীট আৰু কুৱেশ্যন বুকলেট আমি সকলো সন্মুখত মুকলি কৰিছোঁ। আৰু সেইমতে নিৰ্দিষ্ট কৰি দিয়া শ্বীটবিলাকত তেওঁলোকৰ নিজৰ নিজৰ ঠাইবিলাকত ল'ৰা-ছোৱালীবিলাক বহাই দিছে। আৰু আমাৰ যিবিলাক নিৰীক্ষক আছে তেওঁলোকৰ নিজৰ নিজৰ ডিউটি সুন্দৰভাৱে কৰিছে, কৰ্তব্য পালন কৰিছে। আৰু এতিয়ালৈকে ধুনীয়াকৈ সেইবিলাক চলি আছে। আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰসকলেও মাজে মাজে গৈ প্ৰতিটো ৰুমতে সোমাই ল'ৰা-ছোৱালীসকলক পৰ্যবেক্ষণ কৰিছে, তেওঁলোকে কি কৰিছে, দেখিব পাৰিছে নাই। আৰু যিসকল নিৰীক্ষক আছে সেইসকলকো তেওঁলোকে ধুনীয়াকৈ পৰ্যবেক্ষণ কৰি তেওঁলোকক বহি থকা নাই, সেইসকলক মানে সুন্দৰকৈ নিজৰ নিজৰ কাৰ্য সম্পাদন কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।